हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। খুবই ভাল খবৰ। পঞ্চায়ত বিভাগৰ নতুন চাকৰি মুকলি কৰিছে PNRD ৰিক্ৰুটমেণ্ট 2026। ইয়াৰ এপ্লাই কেনেকৈ কৰিব লাগে আৰু কিমান পদ ওলাইছে সম্পূৰ্ণ আজিৰ ভিডিঅ'টোত দেখুৱাম। সব ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিবা আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা, কিয়নো যিকোনো গভৰ্ণমেণ্ট জব ইনফৰমেশ্যন এই চেনেলটোত আগতীয়াকৈ দিয়া হ'ব। সো এই চেনেলটোৰ লগত জড়িত থাকিবা। বলা দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। পঞ্চায়ত বিভাগৰ PNRD ৰিক্ৰুটমেণ্ট 2026 এপ্লাই অনলাইন ফৰ 1508 পোষ্ট ওলাইছে। কন্ট্ৰাকচুৱেল পোষ্ট হয়, আৰু ইয়াৰ পোষ্ট নেম হৈছে কন্ট্ৰাকচুৱেল পোষ্ট আৰু ভেকেন্সিজ 1508 ওলাইছে। আৰু অৰ্গেনাইজেশ্যন কমিশনাৰ PNRD আসাম, আৰু কোৱালিফিকেশ্যন লাগে গ্ৰেজুৱেশ্যন, আৰু এপ্লাই মোড অনলাইন, আৰু ষ্টাৰ্ট ডেট হৈছে 22 ফেব্ৰুৱাৰীৰ পৰা লাষ্ট ডেট 22 মাৰ্চলৈকে। আৰু এইটো হাউ টু এপ্লাই ফৰ PNRD ৰিক্ৰুটমেণ্ট, এইটোত কেনেকৈ এপ্লাই কৰিবা। কেণ্ডিডেটছ নিড টু এপ্লাই অনলাইন থ্ৰু দ্য অফিচিয়েল ৱেবছাইট বিফোৰ ষ্টাৰ্টিং দ্য এপ্লিকেশ্যন। কিপ ইউৰ ডকুমেণ্টছ এণ্ড ফটোগ্ৰাফছ ৰেডি, হিয়াৰ আৰ দ্য ষ্টেপছ। তোমালোকে গুগলত এই www.royal.assam.government সাৰ্চ কৰিলেই তোমালোকে সেই ৱেবছাইটত যাব পাৰিবা, গৈ এপ্লাই কৰিব পাৰিবা। আৰু ইম্পৰ্টেণ্ট ডেটছ অফ PNRD আসাম ৰিক্ৰুটমেণ্ট, আৰু ইয়াৰ ইম্পৰ্টেণ্ট ডেট নটিফিকেশ্যন জাৰি হৈছে 19 ফেব্ৰুৱাৰী 2026, আৰু এপ্লাই ষ্টাৰ্ট হৈছে 22 ফেব্ৰুৱাৰীৰ পৰা, আৰু এপ্ৰিলৰ লাষ্ট ডেট আছে 22 মাৰ্চলৈকে ৰাতি 11:59 PM। আৰু ইয়াৰ এক্সাম হ'ব ৰিটেন এক্সাম টু বি নটিফাইড, যেতিয়া নটিফাই কৰিব তেতিয়া। আৰু ইয়াৰ বাবে এজ লিমিট কেণ্ডিডেট মাষ্ট বি বিটুইন 18 and 40 years of age। যিসকল কেণ্ডিডেটে এপ্লাই কৰিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু কেটেগৰী SC STৰ কাৰণে 5 years, আৰু OBC MOBCৰ কাৰণে 3 years, আৰু PHৰ কাৰণে 10 years। আৰু সিলেকশন প্ৰসেস, এই পদটোত সিলেকশন প্ৰসেস দিয়া আছে। দ্য সিলেকশন উইল বি ডান থ্ৰু এ ৰিটেন এক্সামিনেশ্যন এণ্ড বাইবা ইণ্টাৰভিউ। হিয়াৰ ইজ নাও দ্য প্ৰসেস অফ বাইবা হ'ব। প্ৰথমতে ৰিটেন এক্সাম হ'ব, তাৰপিছত বাইবা তথা ইণ্টাৰভিউ হ'ব। আৰু ৰিটেন এক্সামিনেশ্যন 75 মাৰ্কছৰ হ'ব। ৰিটেন এক্সাম 75টা কুৱেশ্যন থাকিব। ইচ কুৱেশ্যন কেৰিজ 1 মাৰ্কছ, প্ৰত্যেকটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। দেয়াৰ ইজ নেগেটিভ মাৰ্কেটিং 0.25 থাকিব নেগেটিভ মাৰ্ক। আৰু PNRD আসাম ৰিক্ৰুটমেণ্ট দিছে ডিটেইলছ, এইটো ডিটেইলছ দিয়া হৈছে অৰ্গেনাইজেশ্যন কমিশনাৰ পঞ্চায়ত এণ্ড ৰয়েল ডেভেলপমেণ্ট আসাম, মানে তিনিটাত পদৰ চাকৰি। আৰু নটিফিকেশ্যন এইটো, আৰু টোটেল পোষ্ট আছে 1508টা। পোষ্ট লেভেল গ্ৰাম পঞ্চায়ত, মানে পঞ্চায়ত বিভাগৰ। আৰু এমপ্লয়মেণ্ট টাইপ কন্ট্ৰাকচুৱেল, আৰু এপ্লিকেশ্যন ফিজ নীল, কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু এজ লিমিট 18 বছৰৰ পৰা 40 বছৰলৈকে। আৰু ইয়াৰ এপ্লাই মোডটো অনলাইন অনলি, কেৱল অনলাইন হ'ব এপ্লাই। যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা তেওঁলোকৰ কাৰণে এই পদটো। চ' এইটো এটা সোণালী সুযোগ, নিজৰ অঞ্চলতে চাকৰি, খুবেই ভাল এটা চাকৰি হয় এইটো। এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। চ' ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি দিবা, কিয়নো যিকোনো জব ইনফৰমেশ্যন আগতীয়াকৈ দিয়া হ'ব এই চেনেলটোত। খুবেই সোণালী সুযোগ, কিয়নো নিজৰ অঞ্চলতে চাকৰি। চ' সকলোৱে যিসকল প্ৰাৰ্থী ইয়াৰ বাবে আগ্ৰহী আছা তেওঁলোকে এপ্লাই কৰিবা, আৰু মোৰ চেনেলটোৰ লগত জড়িত থাকিবা। ধন্যবাদ।